Fred, be strong. सावधान. एक नंबर एक्सरसाइज शुरू करेगा. 1 2 3 4 5 6 7 8 9 10 11 12. 2 नंबर एक्सरसाइज. 1 2 3 4 5 6 7 8 9 10 11 12. Fred, be strong. Saudar, be strong. গোটেই বছৰ আমি শিক্ষাদান কৰাৰ পিছত তোমালোকে শিক্ষা লাভ কৰাৰ পিছত আমি কি শিকিলোঁ কি নিশিকিলোঁ অফিচিয়েলি তাক ইভালুৱেশ্যন কৰিবৰ বাবে আমি আজিৰ দিনটোত উপনীত হৈছোহি। সকলোলৈ সম্ভাষণ জনাই আমি আমাৰ মাজত আজি উপস্থিত থকা এক্সটাৰ্নেল ইভালুৱেটৰ শ্ৰদ্ধাৰ মানস জ্যোতি বৈশ্য ডাঙৰীয়া তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ। লগতে আমি বিজু দলে ডাঙৰীয়াই তেখেতলৈ এটি নিপৰ গালুক আৰু এটি ইয়ৰ্কক এই দুটাৰে আদৰণি জনাইছোঁ। আমাৰ এই সম্ভাষণ গ্ৰহণ কৰি দিয়াৰ বাবে শ্ৰদ্ধাৰ মানস জ্যোতি বৈশ্য ডাঙৰীয়াক আমি ধন্যবাদ জনাই আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাজা বনিয়া ডাঙৰীয়াকো আমি একেধৰণে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ জ্যেষ্ঠ শিক্ষক বুৰঞ্জী বিভাগৰ বিষয় শিক্ষক শ্ৰদ্ধাৰ বিজয় কুমাৰ পেগু ডাঙৰীয়াক আমি তেখেতলৈ এই আদৰণি আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। নিপৰ গালুক আৰু ইয়ৰ্ককেৰে শ্ৰদ্ধাৰ ৰাজা বনিয়া ডাঙৰীয়াক আদৰণি জনোৱা হ'ল। আমি এই আপাহতে এটি মিচিং মাফলাৰেৰে আমাৰ গেষ্ট ইনভিজিলেটৰ শ্ৰদ্ধাৰ গায়ত্ৰী দলে লাইমেকুৰি কৰ্ণিং হাইস্কুল তেখেতকো আমি আদৰণি জনাব বিচাৰিছোঁ। আমাৰ লগত উপস্থিত আছে কান্তাৰাণী পেগু, তেওঁকো এটি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ দুৰ্গা পৰিচাৰ, তেখেতকো আমি এটি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। এই আদৰণি আগবঢ়াইছে অযোধ্যা কন্যান বাইদেউ। আমাৰ মাজত উপস্থিত আছে আদৰ্শ বিদ্যালয়ৰ হাবিবুৰ ৰহমান ছাৰ, তেখেতকো আমি এই আপাহতে এটি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ দিল বাহাদুৰ নগৰ ছাৰ, আদৰ্শ বিদ্যালয়ৰ শিক্ষক, তেখেতকো আমি এই আপাহতে এটি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ এই আদৰণি গ্ৰহণ কৰি দিয়াৰ বাবে সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী কাৰ্যসূচী চলাই যাব বিচাৰিছোঁ।
প্ৰাতঃবাদ মই অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ প্ৰধান শিৰোনামাসমূহ পৰিৱেশন কৰিম। অসমীয়া প্ৰতিদিন 4 মাহে কৰ্ম আঁচনিৰে আঁচোক নিদিলে ৰাজ্য চৰকাৰে 6 নং দফা সমিতিৰ প্ৰতিবেদন লোৱা চাঙত। পেৰিছ জলবায়ু চুক্তি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাৰ বিদায়। গুৱাহাটীত গুণোৎসৱত অংশ লৈ শিক্ষামন্ত্ৰী পেগু। দাম বাঢ়িছে কাগজৰ, নাই ৰাহি দন শিক্ষাৰ্থীয়ে নাপাব মূল্যায়ন অধ্যয়ন বহি। এতিয়া খেলৰ বাতৰি। মহিলাৰ ছিংগলছত অঘটন, তৃতীয় বাছনিৰ নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৃদুলা পেগু। মই নৱম শ্ৰেণীৰ ছাত্ৰী। আজিৰ এই প্ৰাতঃবাদ মই আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰিব ওলাইছোঁ। আজি ইংৰাজী 2025 চনৰ 22 জানুৱাৰী আৰু অসমীয়া লেখেৰে মাঘ মাহৰ 8 তাৰিখ বুধবাৰ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলীসমূহ হৈছে 1877 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নেতা, সুবক্তা আৰু দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল। 1531 চনৰ আজিৰ দিনটোতে ইংৰাজী সাহিত্যিক ফ্ৰান্সিছ বেকনৰ জন্ম হৈছিল। 1908 চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰুছিয়াৰ এগৰাকী বিখ্যাত পদাৰ্থবিজ্ঞান। নমস্কাৰ, মোৰ নাম সুনিকা পেগু। মই 8ম শ্ৰেণীৰ ছাত্ৰী। মই এতিয়া কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম সবাতোকৈ আপোন। কবি নৱকান্ত বৰুৱা। সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইকণ ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। ধন্যবাদ। মোৰ নাম শ্ৰী মানৱ দলে। মই 8ম শ্ৰেণীৰ ছাত্ৰ। মই আজি আপোনালোকক কুইজ সুধিম। কোনজন ব্যক্তিক অসমীয়া চুটি গল্পৰ জনক বুলি জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। Good morning to all. My name is Sajikanta Pegu. I read in class 7. Today I am going to say a great say. Everything is easy when you are busy, but nothing is easy when you are lazy. Let's say Swami Vivekananda. Thank you. মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আজি এই প্ৰাতঃসভাত পুৰণৰ নহাৰী নেওতা গাম। 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 9 7 গুণ 63, 9 8 গুণ 72, 9 9 গুণ 81, 9 10 গুণ 90। ধন্যবাদ। ছাত্ৰী, আজি এই প্ৰাতঃসভাত মই স্বাস্থ্যবিধিৰ সম্পৰ্কে দুআষাৰ ক'বলৈ ওলাইছোঁ। আমি সদায় চাফ চিকুণকৈ থাকিব লাগে। আমি খোৱা আগত আৰু পাছত সদায় চাবোনেৰে হাত ধুব লাগে। আমি খোৱা বস্তুবোৰ ঢাকনিৰে ভালদৰে ঢাকি থ'ব লাগে। আমি খোৱাৰ সময় সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। আমি য'তে ত'তে থু-খেকাৰ মল-মূত্ৰ ত্যাগ কৰিব নালাগে। আমি সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে। আমি সদায়